নমস্কাৰ, আমি আজি আলোচনা কৰিব ওলাইছোঁ মাষ্ট এন'মেলাছ ভাৰ্বটোৰ বিষয়ে। মাষ্ট এন'মেলাছ ভাৰ্ব, এন'মেলাছ ভাৰ্ব অৰ্থাৎ এন'মেলাছ মানে হ'ল আমাৰ অক্সিলাৰী ভাৰ্বৰ মানে ইৰেগুলাৰ ভাৰ্ব। আমি ইতিমধ্যে কৈছোঁ আমাৰ 24টা এন'মেলাছ ভাৰ্বৰ ভিতৰত এই মাষ্ট এটাও অন্তৰ্ভুক্ত। মাষ্টটো তাৰমানে এন'মেলাছ ভাৰ্বৰ এই 26টাৰ ভিতৰত এটা বুলি ধৰা হয়। এতিয়া এই মাষ্ট ৱাৰ্ডটো আমাৰ ব্যৱহাৰ হৈ গ'ল প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ ক্ষেত্ৰতহে। মানে মাষ্ট ব্যৱহাৰ হয় প্ৰেজেণ্ট আৰু ফিউচাৰ টেন্সত, পাষ্ট টেন্সত মাষ্টৰ ব্যৱহাৰ নহয়। তাৰোপৰি আমি এটা জানিব লগা কথা হৈছে মাষ্টৰ ওপৰত, মাষ্টৰ এই মাষ্ট ৱাৰ্ডটোৰ পাছত টু ইনফিনিট নবহে। টু ইনফিনিট ব্যৱহাৰ কৰা নহয়। আমি মাষ্ট ৱাৰ্ডটো যেতিয়া ভাৰ্বটো ব্যৱহাৰ কৰিম টু ইনফিনিট মানে নবহে, অৰ্থাৎ মাষ্টৰ পিছত সদায় এই মাষ্ট ৱাৰ্ডটোৰ পিছত সদায় বেয়াৰ ইনফিনিট মানে হিচাপত ব্যৱহৃত হয়। বেয়াৰ ইনফিনিট হিচাপে ব্যৱহাৰ হয় বা ব্যৱহৃত হয়। মানে মাষ্টৰ পাছত মানে এইটো ইনফিনিট নবহে কাৰণে ইয়াক বেয়াৰ ইনফিনিট হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়, মানে সদায় বেয়াৰ ইনফিনিট হিচাপত ব্যৱহাৰ হয়। এতিয়া মাষ্ট মানে এই এন'মেলাছ ভাৰ্বটোনো ক'ত ব্যৱহাৰ হয় সেই বিষয়ে আমি জানিবলৈ ওলাইছোঁ। সাধাৰণতে 1 নম্বৰত আমি অব্লিগেশ্যন বা আমাৰ যিটো কম্পালচন মানে আমাৰ অসমীয়াত কি বাধ্যবাধকতা বুজায়। মানে ই মাষ্ট আমাৰ অব্লিগেশ্যন বা কম্পালচন মানে বাধ্যবাধকতাৰ ক্ষেত্ৰত ইয়াক মানে ইউজ কৰা হয় বা ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে ক'ব পাৰোঁ উই মাষ্ট গো নাও। নতুবা আমি এনেধৰণে ক'ব পাৰোঁ, আমি বাধ্যবাধকতা আমি এতিয়া যামেই এনেকুৱা ধৰণৰ। তাৰমানে হি মাষ্ট ফিনিছ দ্য ৱাৰ্ক টুমৰো। ঠিক তেওঁ কামটো অহাকালি শেষ কৰিবই, ঠিক এনেধৰণে আমাৰ বাধ্যবাধকতাৰ ক্ষেত্ৰত তাৰমানে মাষ্ট এন'মেলাছ ভাৰ্বটো ইউজ কৰা হয়। তাৰোপৰি আমি ছেকেণ্ডলি মানে 2 নম্বৰতে ক'ব পাৰোঁ, 2 নম্বৰত আমি ডিউটি মানে যিটো 2 নম্বৰত আমি ক'ব পাৰোঁ ডিউটিৰ ক্ষেত্ৰত কৰ্তব্য, যিটো আমাৰ অসমীয়াত হ'লে কৰ্তব্য মানে বুজাবলৈ, ডিউটি বুজাবলৈ তাৰমানে আমাৰ মাষ্ট শব্দটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ ইউ মাষ্ট অলৱেজ বি ট্ৰুথফুল। ইউ মাষ্ট অলৱেজ বি ট্ৰুথফুল। তুমি সদায় সত্যবাদী হ'ব লাগে, ঠিক এনেধৰণৰ। নাইবা এনেকুৱা উই মাষ্ট obey our parents.
ঠিক এনেদৰে আমাৰ যিটো ডিউটি কৰ্তব্য হিচাপত ধৰা হয়, ঠিক এনেদৰে আমাৰ মাষ্টৰ ব্যৱহাৰ কৰা হয়, মানে ইউজ কৰা হয়। তাৰ পাছত আমি ক'ব পাৰোঁ থাৰ্ড বা তৃতীয়তে আমি ক'ব পাৰোঁ চাৰ্টেইনিটি, যিটো আমাৰ নিশ্চয়তা, অসমীয়াত হ'লে চাৰ্টেইনিটি, নিশ্চয়তা বুজাবলৈ মাষ্ট শব্দটো ব্যৱহাৰ কৰা হয়। মানে উদাহৰণ দিলে সহজে বুজি পোৱা যায়। উই অল মাষ্ট ডাই, আমি সকলো মৰিম, মানে সকলো মৰো। উই অল মাষ্ট ডাই মানে যিটো আমাৰ চাৰ্টেইনিটি, নিশ্চয় আমি মৰিমেই তাৰমানে এনেকুৱা। বা আন এটা উদাহৰণৰ দৰে দে অল মাষ্ট সাফাৰ আফটার such a misdeed. They all must suffer after such a misdeed. আমাৰ এইটো নিশ্চিত, যিটো নিশ্চিতৰ ক্ষেত্ৰতো আমাৰ এনেধৰণে আমাৰ মাষ্ট এনমেলাছটো বা অক্সিলাৰী ভাৰ্ব বুলিও ক'ব পাৰি, নতুবা ই আমাৰ ইৰেগুলাৰ ভাৰ্বটো ইউজ কৰা হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালোঁ, যাতে মই ভিডিঅ' বনাবলৈ মটিভেশ্যন পাওঁ। আজি আমি আলোচনা কৰিলোঁ 24টা এনমেলাছ ভাৰ্বৰ ভিতৰত মাষ্টটো এটা এনমেলাছ ভাৰ্ব, আৰু এই মাষ্ট ৱাৰ্ডটো আমাৰ মানে ব্যৱহাৰ হয় মানে অব্লিগেশ্যনৰ ক্ষেত্ৰত বা যিটো কম্পালচন, নাইবা আমাৰ যিটো ডিউটি কৰ্তব্যৰ ক্ষেত্ৰত, নাইবা চাৰ্টেইনিটিৰ ক্ষেত্ৰত আমি এই মাষ্ট মানে ৱাৰ্ডটো আমি মানে এনমেলাছ ভাৰ্বটো আমাৰ ইউজ কৰা হয়। মানে এই তিনি ক্ষেত্ৰত আমাৰ মাষ্ট মানে ৱাৰ্ডটো আমাৰ ইউজ কৰা হয়। গতিকে আমি আজি এনমেলাছ ভাৰ্বৰ এই মাষ্টৰ বিষয়ে আমি আজি শিকিলোঁ। মাষ্ট 24টা এনমেলাছ ভাৰ্বৰ ভিতৰত এটা মানে এনমেলাছ ভাৰ্ব। গতিকে মাষ্ট আমি এই মানে কম্পালচন বা চাৰ্টেইনিটি বা ডিউটি এই ক্ষেত্ৰতে আমি ইউজ কৰোঁ, বা আন ক্ষেত্ৰত আমি মাষ্ট ব্যৱহাৰ নকৰোঁ। আৰু আন এটা কথা হ'ল কি, মাষ্টটো সদায় আমাৰ প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্সতহে আমাৰ ইউজ কৰা হয়, আন ক্ষেত্ৰত ইউজ কৰা নহয়। আজিলৈ ইমানেই।